নমস্কাৰ, মই অনুজ বেলৰ। আপোনালোকে চাই আছে দ্য আনকাট। আপোনাৰ বাৰু মনত আছেনে চৰকাৰৰ অমৃত বৃক্ষ আন্দোলন? তাৰ এখন ওলোটা ছবি কাজিৰঙাত। খুদ এটা চৰকাৰী বিভাগৰ হাততে ধ্বংস কৰা হৈছে সৌন্দৰ্যৰে ভৰপূৰ কাজিৰঙাৰ কাষৰীয়া এডোখৰ ঠাই। কাৰণ এই ঠাইত নিৰ্মাণ কৰা হ'ব এখন অতিথিশালা। চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। ক'ত গ'ল বিজেপি চৰকাৰৰ অমৃত বৃক্ষ আন্দোলন? ক'ত গ'ল গছপুলি ৰোপণেৰে বিশ্ব অভিলেখ কৰাৰ কথা কোৱা চৰকাৰখন? কাৰ্বি আংলঙৰ অন্তৰ্গত কহৰা ভূমি সংৰক্ষণ বিভাগৰ অবিবেকী কাণ্ড। নিজৰ ভূমিতে সুৰক্ষিত নহয় প্ৰকাণ্ড গছ। হয়, কাজিৰঙাত চলিছে বন ধ্বংসযজ্ঞ। ওখ ওখ গছেৰে ভৰা এক সুন্দৰ বাগিচা সদৃশ পৰিৱেশ এফালৰ পৰা শেষ কৰি পেলোৱা হৈছে কাজিৰঙাত। উল্লেখ্য যে কাজিৰঙাংপিৰ নামেৰে নিৰ্মাণ হ'ব এখন অতিথিশালা, যাৰ বাবে কাৰ্বি আংলং জিলাৰ ভূমি সংৰক্ষণ বিভাগৰ হাততে চলিছে বন ধ্বংসযজ্ঞ। বিভাগটোৱে এফালৰ পৰা তহিলং কৰিছে আঁচনিভুক্ত গছ-গছনি, যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাজিৰঙাৰ সচেতন মহলে। বন পাহাৰ পথাৰ জান-জুৰি ধ্বংসৰ ফলত কাজিৰঙা চৰম সংকটত পৰিছে। কাজিৰঙাৰ সুৰক্ষাৰ কথা ভাবি বোকাখাত তথা কাজিৰঙাবাসী চিন্তিত হৈছে। আৰু এনে পৰিস্থিতিতে আমি দেখা পাইছোঁ যে সাধাৰণ মানুহৰ ওপৰত বহুবোৰ নিষেধাজ্ঞা আনিছে এইখন বন বিভাগে। অথচ বৃহৎ হোটেল কোম্পানী, ধনী ঠিকাদাৰ আৰু মন্ত্ৰী আমোলাৰ মানুহৰ কাজিৰঙাত ৰাতাৰাতি তেখেতসকলে মাটিৰ শ্ৰেণী সলাই পেলাই ইয়াত বহুত তেখেতসকলে খেতি মাটিক, ঘৰ মাটিক, তেখেতসকলে বিলৰ মাটিক নিজৰ কবললৈ নিবলৈ সক্ষম হৈছে। আৰু এনে পৰিস্থিতিতে এতিয়া দেখা পাইছোঁ যে গছ-গছনি কেইবাশও গছ কাটি পেলাই আমাৰ হাতীপাথৰ যোৱা ৰাস্তাটোত কহৰাৰ মাজেদি, আৰু য'ত চৰাই চিৰিকুটিৰ পৰা ধৰি বন্য জীৱকুলৰ বিচৰণৰ ভূমি, তাত এতিয়া ব্যাগুম তেখেতসকলে অতিথিশালা গঢ়িবলৈ লৈছে। এই ধৰণে যদি কাজিৰঙাখনক কেৱল মাত্ৰ ধ্বংসই কৰি থাকে, যদি তেখেতসকলে গছ-গছনি সকলোবোৰ কাটি শেষ কৰে, তেতিয়া কাজিৰঙাৰ চৰাই চিৰিকুটি ক'ত আশ্ৰয় ল'ব? সেইকাৰণে আমি দাবী কৰিছোঁ কাজিৰঙাৰ প্ৰশাসনে তৎপৰতাৰে চকু দিব লাগে। তেখেতসকলে এইসমূহ ধ্বংসকাৰী প্ৰকল্পৰ বিৰুদ্ধে সজাগ হৈ মাত মাতিবৰ কাৰণে আমি উনুকিয়াই দিছোঁ, মনত পেলাই দিছোঁ। যদি তেখেতসকলে এই ধৰণৰ কাম, জনগণক ধ্বংস কৰা কামসমূহ কৰি থাকে, তেনে তাৰ বিৰুদ্ধে কিন্তু কাজিৰঙাবাসী ইতিমধ্যে সৰব হৈছে। বহু অঞ্চলত আমি বাধকতা কৰি আছোঁ। সকলোবোৰ আমাৰ দাবী মানি ল'বৰ কাৰণে কাজিৰঙাৰ বন বিভাগ তথা অসম চৰকাৰক আমি অৱগত কৰি দিছোঁ যে তেখেতসকলে এইসমূহ বন ধ্বংসৰ কাৰুকাৰ্য বন্ধ কৰিব লাগে। কাজিৰঙাত আচলতে এক প্ৰকাৰ চৰকাৰৰ দ্বাৰা বন ধ্বংসযজ্ঞৰ আয়োজন কৰিছে বুলি আমি ক'ব পাৰোঁ। কাৰণ এই কাজিৰঙাৰ হাতীপাথৰ নামৰ যিটো জেগা আছে, সেই জেগাটোত আপোনাৰ যিসকল ইয়াত কাজিৰঙালৈ পৰ্যটক আহে, পৰ্যটকসকলৰ ভিতৰত মানে সৰহসংখ্যক পৰ্যটকেই এই পিকনিক স্পটটোলৈ আহে আৰু ইয়াতে পিকনিক খায়। আৰু প্ৰাকৃতিকভাৱে আচলতে এই জেগাখন আচলতে খুব এটা সুন্দৰ জেগা আৰু জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ টুকুৰা ঠাই। আৰু কাজিৰঙালৈ যিসকল আহে, সেইসকলে এই জেগাটো খুব মানে সকলোৰে চিনাকি এটা জেগা, হাতীপথৰ বুলি কয়। ইয়াতে চৰকাৰীভাৱে ইয়াত কিবা নিৰ্মাণৰ বাবে বোধ হয় ইয়াতে এসোপা মানে গছ কটা দেখিছোঁ আমি। আচলতে এই গছসোপা কটাৰ কাৰণে এক প্ৰকাৰ আচলতে আমি ক্ষোভিত। আৰু এইটো পৰিতাপৰ কথা যে এনেকৈ যদি বন ধ্বংসযজ্ঞ আৰম্ভ কৰে চৰকাৰৰ পৃষ্ঠপোষকতাত, তেতিয়াহ'লে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য অক্ষুণ্ণ নাথাকিব। আৰু হাতীপাথৰটো আচলতে সকলোৰে চিনাকি এটা খুব সুন্দৰ এটা পৰিৱেশ। গতিকে এই জৈৱ বৈচিত্ৰ্যটো ধ্বংস হোৱাটো আমি কেতিয়াও কোনো কাৰণতে নিবিচাৰোঁ। গতিকে আমি আশা কৰিম যে এই বন ধ্বংসযজ্ঞ কাৰ্যসূচী বন্ধ কৰাৰ ব্যৱস্থা কৰক চৰকাৰ প্ৰশাসনে।
মূল কথাত সৌন্দৰ্যৰে ভৰপূৰ হাতীপথৰে কাজিৰঙাৰ পৰ্যটনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গতিকে এটা চৰকাৰী বিভাগৰ হাততে চলা বন ধ্বংস যজ্ঞৰ ছবি দেখাৰ পাছত চৰকাৰে অমৃত বৃক্ষ আন্দোলন কৰাৰ কোনো মূল্য আছে বুলি আপুনি ভাবেনে?